কিডনি কেনেকা কাম কৰে জানো যে পেইন কিলাৰ খালে আমাৰ কিডনি বেয়া হয়। তো আজিৰ এইটো ভিডিঅ'ত বনাম যে পেইন কিলাৰ খালে কেনেকা কিডনি বেয়া হয়। কিডনি কেনেকা কাম কৰে যে কিডনিটো হ'ল এটা ফিল্টাৰ, লাংছটো এটা হ'ল ফিল্টাৰ। পানী জাতীয় মানে যিমান ৱেষ্ট প্ৰডাক্ট আছে সেইখিনি পানীৰ থ্ৰু দি ওলাই দিয়াটো সেইটো হ'ল কিডনিয়ে ফিল্টাৰ কৰে। যে কিছুমান পেচাব যোনটো হয় সেইটো আমাৰ ৱেষ্ট প্ৰডাক্ট শৰীৰৰ। তো সেইখিনি কিডনিৰ থ্ৰু দি ফিল্টাৰ হয়। আমাৰ শৰীৰত ৱেষ্ট প্ৰডাক্ট গেছ যোনবিলাক আছে, গেছ যোনখিনি ফিল্টাৰ হয় সেইটো হয় লাংছত। যে কাৰ্বন ডাই অক্সাইড ওলাই দিব লাগে, তো লাংছত হয়। তো তেনেকৈ কি হয় যে আমাৰ তেজ আহি পিনে তাত সৰু সৰু তেজৰ হীৰা থাকে, তাত গৈ ফিল্টাৰ হয়, ফিল্টাৰ হৈ পিনে একটা দি মানে বেয়া তেজ আহে, তাৰপিছত ইপিনে ভাল তেজ ঘূৰি যায়। তো শৰীৰত এনেকা কণ্টিনিউৱাছ চাৰ্কুলেশ্যন হৈ থাকে। সেইকাৰণে কিডনি বেয়া হৈ গ'লে যে আমি কওঁ যে তেজ ডায়ালাইচিছ কৰা যায়, কাৰণ তেজটো আমাৰ কিডনিয়ে ফিল্টাৰ কৰিব নোৱাৰে, আমি বাহিৰৰ পৰা নি পিনে মেচিনত ফিল্টাৰ কৰি সোমাওঁ, সেইটোকে ডায়ালাইচিছ বুলি কয়। তো আমি যদি কিডনিটোক ডাঙৰকে চাব যাওঁ মানে তাত কি হয়, এনেকুৱা সৰু সৰু তেজৰ হীৰা আহে, মানে মেইন তেজৰ হীৰা আহে, তাত ইপিনেদি লেতেৰা তেজ আহে, আহি পিনে সৰু সৰু তেজৰ কণিকালৈ ভাগ হৈ যায়, ভাগ হৈ পিনে ইয়াত ফিল্টাৰ হয়, ফিল্টাৰ হোৱাৰ কাৰণে ইপিনে ওলাই যায় লেতেৰা প্ৰডাক্টখিনি। ধৰি লওক ইউৰিয়া আছে, এমনিয়া আছে, এইবিলাক কিছুমান বস্তু যোনখিনি অলাগতিয়াল আছে, ইউৰিক এচিড আছে, কেতিয়াবা চুগাৰ বেছি হৈ গ'লে সেই চুগাৰখিনি ইপিনেদি ওলাই যায়। ওলাই যোৱাৰ কাৰণে ইহঁত ইউৰিন হৈ পিনে ওলাই যায়। কিন্তু কি হয়, যেতিয়া পেইন কিলাৰ খাই দিওঁ, পেইন কিলাৰ খালে কি হয়, এইবিলাক তেজৰ কণি মানে হীৰা যোনখিনি আছে সেইখিনি একদম বহুত কনষ্ট্ৰিক্ট হৈ যায়। কনষ্ট্ৰিক্ট হলে এটা কিডনিত মানে বহুত লাখ, হাণ্ড্ৰেডছ অফ লাখ, মানে মিলিয়নছ অফ হেৰি আছে, কি কয় এনেকুৱা সৰু সুৰা গ্লমেৰুলাই বুলি কয় আৰু, যে সৰু সুৰা ফিল্টাৰ বুলি চিম্পলত বুজিলো, যে সৰু সুৰা ফিল্টাৰ আছে, এগাল আছে, মানে মিলিয়নছ অফ ফিল্টাৰ্ছ আছে। তো পেইন কিলাৰ এটা টেবলেট খালে আমি ভাবিছো যে একোৱে নহয়, কিন্তু সেই মিলিয়নছৰ ভিতৰত হয়তো বা এটা বেয়া হৈ আছে। এনেকৈ যদি ৰেগুলাৰ খাই থাকো, যদি এনেকুৱা বেয়া হৈ থাকে, তেনেহলে গৈ পিনে কিডনিৰ প্ৰব্লেম হয়। তো এইখিনি যেতিয়া কনষ্ট্ৰিক্ট কৰিব, সি ভালকে ফিল্টাৰ কৰিব নোৱাৰিব। ধৰি লওক একটা ফিল্টাৰ গ্ল'মেৰুলাই বেয়া হৈ গ'ল, যেতিয়া বেয়া হৈ যাব তেনেহলে আমাৰ কিডনিৰ প্ৰব্লেম লাহে লাহে দেখা দিয়ে। ভালকে তেজ ফিল্টাৰ নহ'ব, শৰীৰ ফুলি যাব পাৰে। পেইন কিলাৰ খালে কেতিয়াবা মানুহৰ শৰীৰ ফুলি যায়, মানে কি সেইটো লক্ষণ হ'ল যে কিডনিয়ে ভালকে ফিল্টাৰ কৰি থাকিব পৰা নাই, কিডনিত ডাইৰেক্টলি এফেক্ট কৰা আৰম্ভ কৰিছে মানে। আৰু সেম একে লাংছতো তেনেকৈ কৰে, যেতিয়া মানে লাংছৰ টিস্যুটো যদি আমি এনেকে চাব যাওঁ যে ব্লাড এক চাইডৰ পৰা আহে, এক চাইডৰ পৰা ওলাই যায়, তাৰ মাজত কাৰ্বন ডাই অক্সাইডটো এৰি দিয়ে আৰু এনেকে ফিল্টাৰ হৈ যায়। তো যেতিয়া এইটো কনষ্ট্ৰিক্ট কৰিব, ভালকে ফিল্টাৰ হ'ব নোৱাৰিব, শৰীৰত যেতিয়া কাৰ্বন ডাই অক্সাইড বাঢ়ি যাব আৰু গোটেইখিনি কনষ্ট্ৰিক্ট হোৱাৰ কাৰণে ভালকে অক্সিজেনটো আমাৰ শৰীৰত নাপাম, তো সেইকাৰণে এজমাটো প্ৰেচিপিটেট হয় আৰু ঘনাই ঘনাই উশাহ লওঁ আৰু। তো এইবিলাক কিছুমান হ'ল যে পেইন কিলাৰৰ ছাইড এফেক্ট। তো সবতকে বেষ্ট হ'ল যে আমাৰ পেইন কিলাৰ আমি খাওঁ কাৰণ অতিমাত্ৰা পেইন সহ্য কৰিব নোৱাৰিলে, কিন্তু সৰু যদি দুখ পাওঁ কৰবাত, ইটছ বেটাৰ যে আপুনি পেইন কিলাৰ নোখোৱাকে আপুনি ভাল কৰক, তেনেহলে সবতকে বেষ্ট হয়। পেইন কিলাৰটো আমাৰ শৰীৰক যিমানে আৰাম দিম, নেক্সট টাইম যেতিয়া পেইন হ'ব মানে ইয়াতকে বেছি মানে বেছি ইন্টেন্সিটিটো বেছি হ'ব। তো যিকোনো বস্তুৰে মানে ৰেজিষ্টেন্স যেনেকুৱা হৈ গৈ থাকে, যে পেইন কিলাৰ খালক, পিছত গৈ সেই পাৱাৰৰ পেইন কিলাৰ কাম নকৰিব, কিন্তু আপোনাৰ ক্ষতিটো লাহে লাহে বাঢ়ি গৈ থাকিব শৰীৰত, কাৰণ পেইন কিলাৰ ড'জো বেছি বেছি লৈ থাকিম। তো সবতকে বেষ্ট একদম কম পৰিমাণৰ, যদি আপোনাৰ জ্বৰো হৈ আছে, কম পৰিমাণৰ কৰবাত দুখ পাইছে, বিষ হৈ আছে, একদম বেষ্ট হয় পেইন কিলাৰ নোখোৱাকে ভাল কৰিবলৈ চেষ্টা কৰিব। মই পেইন কিলাৰ বা এক্সট্ৰা এণ্টিবায়'টিক দি পিনে আমাৰ শৰীৰৰ আৰ্মি বিলাকক কুইক বনাই আছো, পিছত সেই এক্সট্ৰা ছাপোৰ্টে লাগি থাকে আৰু। তো এইখিনি আছিলে এইটো ভিডিঅ'ত। শ্বেয়াৰ কৰিব, ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।